হয় আজি ৰাজ্যৰ প্ৰতিটো বোলছবি গৃহত শুভমুক্তি লাভ কৰিছে জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালে আৰু মই বৰ্তমান উপস্থিত আছো নাজিৰাৰ বোলছবি গৃহত আৰু নাজিৰা বোলছবি গৃহটো পুৱা ঠিক 9 বজাৰ লগে লগে ইয়াত প্ৰদৰ্শন হ'ব অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শেষৰখন অসমীয়া বোলছবি ৰৈ ৰৈ বিনালে আৰু তাকে লৈ এতিয়া নাজিৰা বোলছবি গৃহত প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে মোৰ সতীৰ্থ কেমেৰাৰ পাছনে দেখুৱাব এই চিনেমা হলৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব অতি সুন্দৰকৈ আচলতে সজাই পৰাই তোলা হৈছে এই নাজিৰা বোলছবি গৃহ আচলতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি সুন্দৰকৈ তেওঁলোকে ইয়াত উপস্থাপন কৰিছে আৰু অন্যহাতে ইয়াত যি ৰৈ ৰৈ বিনালে যি পোষ্টাৰ বেনাৰ সেইসমূহ তেওঁলোকে সুন্দৰকৈ তেওঁলোকে ইয়াত সজাই পৰাই তোলা পৰিলক্ষিত হৈছে আৰু পটপটীয়া আচলতে নিৰাপত্তা বেষ্টনী আচলতে ইয়াত গঢ়ি তোলা পৰিলক্ষিত হৈছে নাজিৰা বোলছবি গৃহৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকে এইদৰে দৰ্শকসকলৰ সুবিধাৰ্থে তেওঁলোক ইতিমধ্যে সাজু হৈ উঠিছে আৰু তাৰ সমান্তৰালকৈ ইয়াত নাজিৰা বোলছবি গৃহত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলিও জনোৱা হৈছে আৰু এক কথাত ক'ব লাগিব জুবিন অনুৰাগীসকল ওলাই আহিছে জুবিন গাৰ্গৰ শেষৰখন যি বোলছবি ৰৈ ৰৈ বিনালে উপভোগ কৰিবলৈ আমি কথা পাতিম জুবিন গাৰ্গৰ যিসকল অনুৰাগী আছে জুবিন ফেন্স ক্লাবৰ আমি বিষয়ববীয়াসকলক দেখিছোঁ আমি কথা পাতিম যিহেতু ৰৈ ৰৈ বিনালে আজি অসমৰ প্ৰতিটো ছবি গৃহত উপমুক্তি লাভ কৰিছে আৰু আমাৰ নাজিৰা বোলছবি গৃহতো আজি পুৱা 9 বজাত ইয়াত প্ৰদৰ্শন কৰা হ'ব কি ক'ব আপোনালোকৰ নাজিৰাৰ জুবিন ফেন্স ক্লাবৰ তৰফৰ কি ক'ব আমি সকলোকে অনুৰোধ জনাইছোঁ যে সকলোৱে আহি চাওক আৰু আমাৰ সকলোৰে প্ৰতি এটা অনুৰোধ কোনো যাতে চিনেমাখন চলি থকা অৱস্থাত কোনো ধৰণৰ ভিডিঅ' কৰি বা সামাজিক মাধ্যমত যাতে আপলোড নকৰে যিহেতু ছবিখনৰ দাদা বহুত কষ্ট জড়িত হৈ আছিলে আৰু তেখেতৰ এখন সপোনৰ ছবি যিহেতু তেখেত আজি আমাৰ মাজত নাই গতিকে আমি সকলোৱে যিটো বস্তু ভাল হয় সেইটো কৰিব লাগিব আৰু সকলোক চাবলৈ আমি অনুৰোধ জনাইছোঁ শান্তিপূৰ্ণভাৱে সকলোৱে যাতে চাই কামনা কৰিছোঁ ইতিমধ্যে নিশ্চয় দৰ্শকসকল ইয়ালৈ আহিছে এতিয়া ইতিমধ্যে ইয়াত এতিয়া এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে 9 বজাৰ পৰা ইয়াত আছে আৰু দৰ্শকসমূহ আহিব ধৰিছে লাহে লাহে সকলোকে অনুৰোধ যাতে শৃংখলাবদ্ধভাৱে সকলোৱে চিনেমাখন চায় আৰু কোনো যাতে কোনো ধৰণৰ ভিডিঅ' কৰি সামাজিক মাধ্যমত যাতে আপলোড নকৰে সেইটোৱে ফেন ক্লাবৰ ফালৰ পৰা আপোনালোকৰ মাধ্যমে সমগ্ৰ অসমলৈ আমাৰ অনুৰোধ আমি আৰু কথা পাতিম কি ক'ব যিহেতু আপোনালোক আহি উপস্থিত হৈছে কি ক'ব প্ৰতিগৰাকী অনুৰাগী জুবিন অনুৰাগী হওক নাইবা দৰ্শকসকল আহিব তেওঁলোকক কি আহ্বান জনাব হয় তেওঁলোকক জনাওঁ আমি আমাৰ দাদাই যি এটা সপোন আছিলে ৰৈ ৰৈ বিনালে যিভাগে তেওঁ কৈছিলে যে চিনেমা ৰিলিজ হ'ব চিনেমা অসমীয়া চিনেমা চাবলৈ দৌৰি দৌৰি যাম হয় আজি আমাৰ দুখৰ কথা দাদা নাইকিয়া যিহেতু তেওঁ থকা হ'লে আজি তেওঁ এই সপোন তেওঁ যি ছাকচেছ হ'ল সেইটো সম্পূৰ্ণ হ'বলৈ গৈ আছে আমাৰ অসমত প্ৰায় হিন্দী চিনেমা বন্ধ হৈ পেলাই আজিৰ দিনটোত দাদাৰ এইটোৰ ফলত এখনো হিন্দী চিনেমা নোহোৱাকৈ ৰৈ ৰৈ বিনালে ৰিলিজ হৈছে তাৰে আমি সকলো ৰাইজক আহ্বান কৰোঁ যে আমাৰ অসমৰ অসমীয়া চিনেমা চোৱাটো বহুতে প্ৰয়োজন দাদাৰ যিহেতু সপোন আৰু দাদাৰ সপোন আৰু দাদাৰ আমি ভাল পোৱা কামবিলাক আমি সদায় লৈ যাম ধন্যবাদ দিছোঁ মই সতীৰ্থক অলপ আগুৱাই বিলম্ব কৰিছোঁ যিহেতু ইয়াত আমি দেখিবলৈ পাইছোঁ আমাৰ দৰ্শকসকলো ইতিমধ্যে আহি উপস্থিত হৈছে যিহেতু পুৱা 9 বজাৰ পৰা ইয়াত এই নাজিৰা বোলছবি গৃহত আচলতে যি জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে ইয়াত প্ৰদৰ্শন হ'ব আমি দৰ্শকসকলৰ সৈতে আমি কথা পাতিম কি ক'ব আচলতে জুবিন গাৰ্গৰ শেষৰখন বোলছবি আপোনালোকে উপভোগ কৰিবলৈ আহিছে কি ক'ব ক'বলৈতো এতিয়া ভাষা নাই কিন্তু আমি অসমীয়া চিনেমা যে আগবঢ়াই লৈ যাব লাগিব সেইটো একমাত্ৰ জুবিন দাই আগবঢ়াই আনিছিলে আৰু সেইকাৰণে আমি সকলো ওলাই আহিবই লাগিব
আৰু এই সত্তাটো আমি জীয়াই ৰাখিবই লাগিব সেইকাৰণে আহক সকলোৱে অসমীয়া চিনেমা চাওক জুবিন দাৰ এই অন্তিম চিনেমাখন সকলোৱে উপভোগ কৰক আৰু ইমানে ধন্যবাদ দিছোঁ আমি নাজিৰা বোলছবি গৃহৰ যিসকল বিষয়ববীয়া আছে আমি তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব যিহেতু আজি আপোনালোকৰ যি নাজিৰা বোলছবি গৃহত আজি জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালে আজি আপোনালোকৰ ইয়াত প্ৰদৰ্শন হ'ব আৰু পুৱা 9 বজাৰ লগে লগে দৰ্শকৰ আচলতে সহযোগ কেনেকুৱা পাইছে কি ক'ব দৰ্শকৰ সঁহাৰি সম্পূৰ্ণ পাইছোঁ আমাৰ প্ৰায় 4 তাৰিখলৈকে সম্পূৰ্ণ বুক আছে টিকেট আৰু 4 তাৰিখ আমাৰ 9 তাৰিখলৈকে আমাৰ টিকেট খোলা আছে বাকীসমূহ প্ৰায় 60% টিকেট আৰু দেখা গৈছে আপোনালোকে চিনেমাখন প্ৰদৰ্শন হোৱাৰ আগত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু 3টাকৈ নাহৰ পুলি ৰোপণ কৰিছে কি ক'ব আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই যিহেতু তেখেত অসমৰ ৰাইজৰ হিয়াৰ আমঠু যুৱ প্ৰজন্মৰ সাৰ্থক আৰু তেখেতৰ নিচিনা এজন জুবিন গাৰ্গ আমি ভৱিষ্যতে পাম কেতিয়াও পাম বুলি আমি আশা কৰিব নোৱাৰোঁ জুবিন গাৰ্গৰ একে গলাৰ মানুহ পাব পাৰোঁ একে কণ্ঠৰ মানুহ পাব পাৰোঁ কিন্তু জুবিন গাৰ্গৰ যিখিনি প্ৰতিভা সেই প্ৰতিভাখিনি থকা ব্যক্তি আমি ভৱিষ্যতে পাব পাৰিম সেইটো আমি আশা কৰিব নোৱাৰোঁ সেয়েহে আমি তেখেতে কৈছিলে জীৱিত কালত যে য'তে নাহৰ গছ থাকিব তাতেই মই থাকিম আৰু সেইকাৰণে আমি নাজিৰা বোলছবি চৌহদত 4টাকৈ নাহৰ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ লগতে তেখেতৰ এটা 8 ফুট ওখ কাট আউট ৰখাৰ ব্যৱস্থা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ